বন্ধুসকল অৱশেষত মই অসমীয়া সিনেমা ভাকুতকুত চালো যি নেকি 2026 6 মাৰ্চত ৰিলিজ হৈ গৈছিলে মই ফাৰ্স্ট ডে ফাৰ্স্ট চাব নাপালো বাট তাৰ পাছৰ পৰা যোৱাকালিলৈকে মই চাবলৈ সময় পোৱা নাছিলো যাৰ কাৰণে মই অকমান ব্যস্ত আছিলো তো সেই কাৰণে মই সিনেমাখন চাব পৰা নাছিলো অকমান টাইম শিডিউলবোৰ মিলা নাছিলে বা তাৰ মাজত বেলেগ কন্টেন্ট আহি গৈছিলে অকমান ইফাল ইফাল হৈ থকা কাৰণে মই অকমান পলমকে চালো যেহেতু কালি সন্ধিয়াৰ মই 7:40ত শ্বটো চাবলৈ গৈছিলো আৰু মানে এনেকুৱা হয় মই প্ৰত্যেক দিনাখনে সিনেমাখনৰ শ্ব বুক মাই শ্বট চাওঁ যে কিমান টিকেট বিক্ৰী হৈছে বা সিনেমাখন চলিব নাই যেহেতু মই দুদিন ফোন কৰি পেলাই গম পাইছিলো যে ইয়াতে শ্ব এনেকে চলা নাই আৰু মানুহ নাই কাৰণে দুটা শ্ব কেনসেল হৈছে তো হেতু কাৰণে মই বুক মাই শ্বট সাৰ্চ কৰি চাই আছিলো যে শ্বট কিমান মানুহ হৈছে কাৰণ মই আকৌ গৈ ঘূৰি আহিব নোৱাৰো সেই কাৰণে ভাবিলো কি মানুহ হৈছে নহয় চাই পেলাই মই চাবলৈ যাম তেনেকে বস্তু থাকি গৈছিলে তো ফাইনালি আৰু মই মানে ৰব নোৱাৰি কাইলে যেনেতেনে হলো গৈ পেলাই মই 7:40ৰ শ্বটো চালো আৰু আনএক্সপেক্টেডলি মই তাতে গৈ শকড হৈছো যে তাত সঁচাকে মানুহ নাই আপোনালোকে তাতে মই এটা কাপলক দেখিলো এজেড কাপল 50+ হ'ব তেখেতলোকে দুটা অনলাইন বুকিং কৰিছিলে টিকেট কাৰণে সিনেমাখন তেখেতলোকৰ কাৰণে শ্ব কৰিলে 7:40ৰ শ্ব যদিও মই 7:50 মানত গৈ পালো আৰু সিনেমাখন খুব বেছি 5 মিনিট মানহে গৈছিলে আৰু যিসকলে এইখন সিনেমা চাইছে তেওঁলোকেতো গম পায় এই সিনেমাখনৰ টেষ্ট কেনেকুৱা আৰু যিসকলে নাই চোৱা তেখেতলোকে মোৰ এই ভিডিওটো একদম লাষ্টলৈকে চাওক মোৰ একেবাৰে অনেষ্ট ৰিভিউ পাব আৰু তাৰ পাছত আপোনালোকে ডিসাইড কৰিব যে এইখন সিনেমা চাবলগীয়া হয় নহয় বা আপোনালোকৰ পইচা এই সিনেমাখনে ডিজাৰ্ভ কৰে নে নকৰে তো বন্ধুসকল প্ৰথমতে ক'বলৈ যাওঁ ইয়াৰ ট্ৰেইলাৰটোৰ বিষয়ে ঠিক আছে অলপমান দুটা কথা মানে 2026 যিখন অসমীয়া সিনেমা আহিলে আপোনাৰ অগ্নিবাণ খাকি আৰু এতিয়া এখন ভাকুতকুত ঠিক আছে তো এই সিনেমা কেইখনৰ ভিতৰত এই ভাকুতকুত ট্ৰেইলাৰটো বহুত ফ্ৰেছ আছিলে মানে একদম চাৰ্মিং টাইপৰ এটা ট্ৰেইলাৰ আছিলে যি নেকি ইমপ্ৰেছ কৰিছিলে মানে প্ৰত্যেকজন সিনেমা লভাৰে এনেকুৱা ধৰণৰ সিনেমেটোগ্ৰাফি বিচাৰে কিন্তু চৰ্চা হ'ব লাগে অসমীয়া সিনেমা প্ৰমোশন বহুত কম হয় যাৰ কাৰণে এইখন সিনেমাই যিমানটো মানে মৰম পাব লাগিছিলে সেইখিনি মৰম নাপালে বা কন্টেন্টটো হিমান দম নহল যিমানটো দম তেওঁলোকে ট্ৰেইলাৰটোত দেখুৱাইছিল বন্ধুসকল এই সিনেমাখন চাবলৈ হলে আপোনালোকে 2 ঘণ্টা সময়টো দিবই লাগিব ঠিক আছে আৰু সিনেমাখনৰ যদি ষ্টৰীটো মই অকনমানকে কৈ দিছো যদি উইদাউট স্পইলাৰ ক'বলৈ যাওঁ এই সিনেমাখনত এগৰাকী আইতাক দেখুওৱা হৈছে সেই আইতাৰ এটা মানে ইচ্ছা হল সেই ইচ্ছা হল বা সপোনে ক'ব পাৰি যে তেখেতৰ ল'ৰাৰ বিয়া হোৱাটো ঠিক আছে আৰু তেখেতৰ ল'ৰাৰ বিয়াৰ কাৰণে মানে চহৰত এডোখৰ মাটিও আছে যাৰ ভ্যালু 2 crore প্লাস ঠিক আছে তো যেহেতু তেখেতৰ ল'ৰা অকমান এবনৰ্মেল টাইপৰ হয় মানে অজলা অকৰা টাইপ ধৰক মানে বহুত বেছি টেঙৰ বেঙৰ টাইপ নহয় ৰবাৰ্ট অজলা টাইপ মানে তাৰ মানে মটি গতিবোৰ অকমান বেলেগ ধৰণৰ ঠিক আছে তো তাৰ কাৰণে যেহেতু ছোৱালী চাব গাঁৱত মেল পাতে আৰু মেল পাতি মিটিঙত সেই বস্তুটো কৈ দিয়া হয় যে মানে যোনেই মোৰ ল'ৰাৰ কাৰণে ছোৱালী আনিব তেখেতক মই সেই চহৰত থকা মাটি যাৰ ভ্যালু হৈছে 2 crore প্লাস তো সেই মাটিডোখৰ মানে মালিক হৈ যাব তো সবেই সেই বস্তুটো শুনি পেলাই মানে তেওঁলোকে লোভত পৰে আৰু সেই কন্যা বিচাৰিবলৈ যায় ষ্টৰীটো শুনিমানটোলৈকে শুনিবলৈতো বহুত ইউনিকই আছিলে ঠিক আছে তাৰ পাছত শেষত গৈ কন্যা বিচাৰি পায় নেপায় বা ইন্দুৰ লগত কি ঘটনা হয় বা ইন্দুক কেন্দ্ৰ কৰি পেলাই বাকি কিমান চৰিত্ৰত মানে কাম কৰি পেলাই শেষত বিয়া হয় নহয় সেইখিনি বস্তু যদি আপোনালোকে চাবলৈ ইচ্ছা কৰে তেনেহলে সিনেমাখন কমপ্লিটলি চাবই লাগিব সিনেমাখন আপোনালোকে 2 ঘণ্টা প্লাস সময় দিব লাগিব এইখন সিনেমা চাবলৈ হলে ঠিক আছে তো এক্টিং মই যদি মই সিনেমাখনত কওঁ মাত্ৰ মোৰ দুজনৰ এক্টিংয়ে বহুত বেছি ভাল লাগিলে ইয়াতে যিজন হৈছে ইয়াত এক্স আৰ্মি হিচাপে ৰিটায়াৰ্ড হৈ আহি পেলাই গোটেই সিনেমাখনৰ একদম লিডত কাম কৰিছে মৃদুল চুটিয়া আৰু যোনে ইন্দুৰ ক্যাৰেক্টাৰটো কৰিছে তাৰ এক্টিংটো মোৰ ভাল লাগিলে বাকি এক্টিংবোৰ একদম বেছি ভাল লগা নাই নাটকীয় স্বৰূপ লাগিছে এক সিনেমাখনত সেইখিনি বস্তু বহুত বেছি মানে প্ৰভাৱ পৰিছে ঠিক আছে সিনেমাখনৰ ষ্টৰীটো একদম সিম্পল হয় প্ৰেডিক্টেবল হয় কিন্তু তাৰ দেখুৱাৰ ধৰণখিনি আৰু অকমান যদি ষ্ট্ৰং কে হলতেন সিনেমেটোগ্ৰাফি খিনি যেনেকৈ আমি কালাৰ গ্ৰেডিয়েন্ট ট্ৰেইলাৰটো দেখিবলৈ ইয়াত মানে বহুত বেছি এনেকুৱা এটা ফিল নেপালো আসলতে ট্ৰেইলাৰটোৱে যেটো মজা দিছিলে এক্সপেক্টেশনস দিছিলে হসা কথা ক'বলৈ গলে মই সেই এক্সপেক্টেশনসৰ মতে সিনেমাখন মই একেবাৰেই নাপালো ঠিক আছে খাকি বাদ দিলো অগ্নিবাণ বাদ দিলো আসিলে এইখনৰ ওপৰত একদম পুৰা ফুললি মানে এটা এটেনশন যে এইখন সিনেমা ভাল ওলাব কিন্তু হসা কথা ক'বলৈ গলে মই এইখন লৈও মানে ডিসএপয়েন্ট হলো আসলতে মই এনেকে হলে আসামিজ ইন্ডাস্ট্ৰিৰ পৰা কি আশা কৰিম মানে আৰু সিনেমাখনৰ বেকগ্ৰাউণ্ড মিউজিকটো ইমান লো একো আমাৰ ফিলে নহয় আৰু ক্যাৰেক্টাৰ ডেভেলপমেন্টৰ কাৰণে সিনেমাখনত প্ৰত্যেককে স্ক্ৰিন টাইম বহুত বেছি পাইছে এনেকুৱা নহয় যে ক্যাৰেক্টাৰবোৰে কম টাইম পায় বহুত বেছি টাইমে পাইছে কিন্তু ক্যাৰেক্টাৰবোৰৰ লগত আমি ইমোশনালি কানেক্টেড হ'ব নোৱাৰো কাৰণে আমাৰ ফিলটো তেতিয়া নাহে আৰু এটা কথা বন্ধুসকল ইয়াতে মই স্পইলাৰ নিদো মই কথাটোহে কৈছো যে সিনেমাখনৰ একদম পুৰা ষ্ট্ৰং টপিকটোৱে আছিল ইন্দুৰ বিয়া লাষ্টত আমাক তেখেতৰ বিয়া আমি দেখিবলৈ নাপাওঁ সেইটো বস্তু মই ভাবি নেপালো যে কিয় তেনেকুৱা হ'ল আৰু বন্ধুসকল সিনেমাখনত কেইটামান ক্যাৰেক্টাৰ এনেকুৱাকে লৈছে যাৰ একো আদি অন্ত নাই মানে ইয়াতে হিমাংশু প্ৰসাদ দাৰ এটা চৰিত্ৰ আছে তেখেত কোপা টপকি গ'ল কোট শেষ হৈ গ'ল মানে একো মানে আদি অন্তই নাই তেখেতে সিনেমাখনৰ চিকুনি মামাৰ নিচিনাকে কাম কৰিবলৈ আহিছে
আছিলে বাট একো ফিলে নহল আৰু ক্লাইমেক্সৰ আগৰ এটা ফাইট সিন দেখুৱাই জাস্ট বহুত ডাঙৰ ফাইট সিন নহয় এটা সিম্পল ফাইট সিন আৰু এনেকুৱা ঘাটিয়া ফাইট সিন দেখায় তাতকে আমাৰ ৰাকুদাই বহুত হেভি একটা একশন কৰি দেখুৱাই দিব মানে সেইখিনি বস্তু মানে ৰিলেট কৰি মোৰ বেয়া লাগিছে যে অসমীয়া সিনেমা ইণ্ডাষ্ট্ৰি ডে বাই ডে এনেকুৱা কিয় গৈ আছে আৰু আপোনালোকে যদি ভাবে মই সিনেমাখনৰ কিবা নেগেটিভ ৰিভিউ দিছো বা কিবা বেছিকে বেয়াকে কৈছো তেনেকুৱা ধৰণৰ আচলতে নহয় মই যেটো দেখিছো মই এটো অনেষ্ট ৰিভিউটোৱে দিছো মোৰ বাকিবোৰ ভিডিওবোৰ আপোনালোকে চাব যিবোৰ সিনেমা ভাল হৈছে মই হেতক সাপোৰ্ট কৰিছো আসামি সিনেমাবোৰ তেনেকুৱা বহুত বেছি ভাল আহা নাই কাৰণে মই সাগে ক'ব পৰা নাই কাৰণ ৰিভিউ চেনেলটো মোৰ খোলা বেছি দিন হোৱা নাই কিন্তু বাকি হিন্দী সাউথৰ যিখিনি সিনেমা আছে ভালখিনি মই ভালভাৱেই কৈছো আৰু যোনখিনি মই ভাল কৈছো আপোনালোকে চাব একদম বহুত বঢ়িয়া পাব ঠিক আছে তো অসমীয়া সিনেমাখনৰ প্ৰতি মোৰ বহুত বেছি এক্সপেক্টেশনছ আছিল কাৰণ মই ভাবো কি অসমৰ পৰা এখন সিনেমা এনেকুৱা আহক আমি নিচিনা সিনেমা এখন আহি যাওক যত নেকি বিদুৰ ভাই নিচিনা সিনেমা এখন আহি যাওক যত নেকি খলকনৰ সৃষ্টি কৰি দিয়ে কিন্তু তেনেকুৱা ধৰণৰ আমি একো বৰ্তমানলৈকে পোৱা নাই হিৰাজ নামৰ ক্যাৰেক্টাৰ এটা ইয়াত আছে আৰু সেই তাৰ এক্টিং খিনি একদম মানে ভাল নালাগিলে তেখেতৰ মানে কিবা যেন মানে যিবোৰ ডায়লগ ডেলিভাৰী হয় সেইবোৰ মানে মুখস্থ কৰি গাই দিয়া নিচিনা লাগিছে তো অকমান ধৰা পৰি যোৱা নিচিনা লাগিছে সেইখিনি বস্তু মোৰ দৃষ্টিত পৰিছে মোৰ চকুত পৰিছে যাৰ কাৰণে মই সিনেমাখনক লৈ সেইটো লেভেলত স্যাটিসফ্যাকশন নাপালো যেটো মই ভাবি পেলাই গৈছিল তো বন্ধুসকল আপোনালোকে কমেন্ট এটা কৰি জনাই দিব যে আপোনালোকে এইখন সিনেমা কেনেকুৱা পালে আৰু যিসকলে নাই চোৱা আপোনালোকৰ চহৰত যদি এতিয়াও সিনেমাখন আছে আপোনালোকে গৈ চাব পাৰিব যেহেতু কালি সিনেমাখন লাষ্ট আছিলে বুলি শুনিছিলো আৰু আজি বুক মাই শ্বট চাইছো ড্ৰপ হৈছে তো আপোনালোকে যদি নাই চোৱা এবাৰ চাব আৰু চাই পেলাই আপোনালোকৰ জনাব অপিনিয়নটো এনেকুৱা সিনেমা আহিব লগা হলে ৰিভিউ দিবলৈ নিজকে বেয়া লগা হৈ যায় তো মই আশা কৰিছো যে এনেকুৱা এখন ভাল সিনেমা আহক যিখন সিনেমাই মই ৰিভিউ দি একদম স্যাটিসফ্যাকশন পাওঁ আৰু আপোনালোকেও চাই একদম পেশা বছৰ পুৰা একদম এনজয় কৰে আৰু এখন মানে পুৰা ব্লকবাস্টাৰ সিনেমা হয় যেনেকে বিদুৰ ভাই বা ইয়াৰ আগত আহিছিলে যেনেকে এটা আমিষ টাইপ সিনেমা যদি আহে একদম ব্ৰিলিয়েন্ট হ'ব সমগ্ৰ অসমবাসী একেলগে চাই যত এনজয় কৰিব পাৰো নহয় নে আৰু বন্ধুসকল আপোনালোকে মোৰ ভিডিওবোৰ কেনেকুৱা পাইছে জানিবলৈ একদম নাপাহৰিব ভাল পালে আপোনালোকে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি দিয়ক যেনে তেনে 1000 সাবস্ক্ৰাইব এটা কৰি দিয়ক তেতিয়া আৰু আপোনালোকে বঢ়িয়া ভিডিও পাই থাকিব আৰু আপোনালোকে মোৰ বাকিবোৰ ভিডিওজো চাব যত মই মানে হিন্দী ইংলিশ আৰু মানে সাউথ ইণ্ডিয়ান প্ৰত্যেকটো সিনেমাৰে ৰিভিউ দি আছো তো আসামিজ ইণ্ডাষ্ট্ৰি সিনেমা কম আহে কাৰণে মই ৰিভিউবোৰ কম দিব পৰা হৈছো তো আসামিজ ইণ্ডাষ্ট্ৰিৰ যিখিনি সিনেমা আহে সেইখিনিৰ যেতিয়া ভিডিওবোৰ বনাও তেতিয়া ভিউজবোৰ তাত বহুত বেছি ধুনীয়া আহে বাট হিন্দী সিনেমাক লৈ বনালে ৰিচটো বহুত কমি আহি যায় তো অকনমান সাপোৰ্ট আপোনাৰ এই বন্ধু যাতে ভাল ৰিভিউ এটা দিব পাৰে আপোনালোকে হেল্প কৰিব তো লগ পাইছো নেক্সট ভিডিওত আজিলে বাই বাই